নমস্কাৰ টাইমেট বিগ নিউজলৈ স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্বৰ মোৰ লগত আছে টাইমেটৰ সম্পাদক ঋতুস্মিন শৰ্মা ইতিমধ্যে আপোনালোকে গম পাইছে যে কৃষক নেতা অখিল গগৈ আজি 4 পৃষ্ঠাৰ এখন বিশেষ পত্ৰ লিখিছে ৰাজ্যবাসীলৈ বিশেষ তেওঁ আহ্বান জনাইছে এই পত্ৰখনত কি আছে ইতিমধ্যে গম পাইছে কিন্তু এই পত্ৰখনৰ ফলত কি প্ৰভাৱ পৰিব আগন্তুক সময়ত আৰু শিৱসাগৰ সমষ্টিত অখিল গগৈৰ বাবে নিৰ্বাচনৰ পথ কেনেকুৱা হ'ব তাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে এই পত্ৰত আজি অখিল গগৈয়ে আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আৰএছএছত যোগদান কৰাৰ অফাৰ দিয়া হৈছিল অখিল গগৈ যেতিয়া এনআইএ তেওঁক তদন্ত চলাই আছিল জিম্মাত আছিল তেতিয়া বিজেপিত যোগদান কৰাৰো অফাৰ দিয়া হৈছিল অখিল গগৈক 20 কোটি টকাৰ অফাৰ দিয়া হৈছিল অখিল গগৈ এই সকলো কথা পত্ৰত অখিল গগৈয়ে বিস্ফোৰকভাৱে বৰ্ণনা কৰি লিখিছে লগতে কৈছে ধৰ্মান্তৰকৰণ অথবা অসমৰ মানুহক কিয় খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে এই ক্ষেত্ৰত বাধা দিবলৈ অখিল গগৈক কোৱা হৈছিল কেৱল হিমানেই নহয় আৰু বহু বিস্ফোৰক কথা লিখিছে নদীবান আন্দোলন বন্ধ কৰাৰ বাবে অখিলক প্ৰস্তাৱ দিছিলে আৰু এনে কাম কৰিলে তেওঁ কাৰামুক্ত হ'ব বুলি কৈছিলে জামিন পাব বুলি কৈছিলে টকা পইচা পাব বুলি কৈছিলে এই প্ৰস্তাৱসমূহ অখিল গগৈয়ে মনা নাছিল আৰু সেইবাবেই তেখেতক জেলত ৰখা হৈছিল বুলি পত্ৰত লিখিছে কেৱল হিমানেই নহয় অখিল গগৈয়ে কৈছে সাম্প্ৰদায়িক বিজেপিৰ পক্ষ তেওঁ কোনোদিনে নলয় আৰু শিৱসাগৰবাসীক এই কথাটো জনাই এই পত্ৰ কাৰাগাৰৰ পৰা পুনৰবাৰ লিখিছে আৰু পত্ৰৰ জৰিয়তে অসমবাসীলৈ আৰু বিশেষকৈ শিৱসাগৰবাসীলৈ তেওঁ বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে এই পত্ৰত আন বহু কথা আছে কেইবাটাও কথা আছে আমি সকলো কথা এটাকৈ আপোনালোকক জনাম কিন্তু ডাঙৰ কথাটো হৈছে যে অখিল গগৈ এই পত্ৰক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে ঋতুস্মিন শৰ্মা মই আপোনাৰ কাষলৈ আহিছো অখিল গগৈ যি পত্ৰ লিখিছে তাত তেওঁ এটাৰ পিছত আন এটাকৈ কিন্তু গুৰুতৰ অভিযোগ আনিছে ঋতুস্মিন হয় অখিল গগৈ এতিয়া কাৰাবন্দী অৱস্থাত আছে আৰু আমি দেখিছোঁ বিগত কেইবা দিনো ধৰি যে অখিল গগৈয়ে পুৰণা সেই পন্থা চিঠি পত্ৰ এই পত্ৰটোকে তেওঁ প্ৰথম আহিলা হিচাপে লৈছে ৰাইজক কাষ চাপিবলৈ যিহেতু তেওঁ কাৰাগাৰত আছে গৌৰীশংকৰ ভট্টাচাৰ্যৰ পিছত অসমৰ প্ৰথমজন ব্যক্তি যি কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিছে যিহেতু শিৱসাগৰবাসী ৰাইজৰ কাষত উপস্থিত হ'ব পৰা নাই গতিকে তেওঁ প্ৰায় 2-3 দিনৰ অন্তৰে একোখনকৈ পত্ৰ লিখিছে ইয়াৰ আগৰ যিসমূহ পত্ৰ আছিল সেই পত্ৰৰ জৰিয়তে তেওঁ শিৱসাগৰবাসী কিছুমান মনৰ কথা কৈছিল কাক ভোট দিব লাগে কিয় ভোট দিব লাগে তেওঁ কিয় নিৰ্বাচন খেলিছে এইবিলাক কথা উল্লেখ কৰিছিল কিন্তু আজি যিখন পত্ৰ লিখিছে এই পত্ৰখনত কিন্তু কেতবোৰ বিস্ফোৰক তথ্য তাত উল্লেখ কৰিছে তেওঁ যেতিয়া প্ৰথম জেৰা কৰিছিল প্ৰথম এৰেষ্ট কৰিছিল গ্ৰেপ্তাৰ কৰিছিল তাৰপিছত তেওঁ ক'লৈ লৈ যোৱা হৈছিল কেনেকৈ মানসিক নিৰ্যাতন চলোৱা হৈছিল কিদৰে 3 ডিগ্ৰী চেণ্টিগ্ৰেডত তেওঁ লক আপত ৰখা হৈছিল লেতেৰা পেতেৰাকৈ ৰখা হৈছিল তেওঁ মানসিকভাৱে ভাগি পৰিছিল জীৱনত জীয়াই থাকিব নিবিচাৰোঁ এই ধৰণৰ মনোভাৱ এটা তেওঁ আহিছিল গতিকে বহু চাঞ্চল্যকৰ তথ্য ইয়াত প্ৰকাশ কৰিছে যিটো ঋতুস্মিন তেওঁ এই পত্ৰখনত এবাৰ লিখিছে অসমবাসী ৰাইজলৈ মুকলি চিঠি নৰক যন্ত্ৰণাৰ পাছতো মই আপোচ কৰা নাই আপোচ নকৰোঁ কোনোদিন বুলি উল্লেখ কৰিছে শিৱসাগৰত অখিল গগৈ নাই তেখেতৰ অনুপস্থিতিত এতিয়া আন সমৰ্থকসকলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে কিন্তু শিৱসাগৰৰ এবাৰ নিৰ্বাচনী ৰণখন অখিল গগৈৰ বাবে ইমান মসৃণ নহ'ব সেই কথা তেওঁ গম পায় এই সকলো কথা তেওঁ আজি লিখিবলৈ বাধ্য হৈছে নেকি যে তেওঁ বিজেপিৰ লগত আপোচ কৰা নাই তেওঁ কিমান যন্ত্ৰণা ভোগ কৰি থাকিবলগীয়া হৈছে তাৰ পাছতো কিন্তু তেওঁ নিজৰ স্থিতিত আছে বুলি কৈছে হয় গৌৰীশংকৰ ভট্টাচাৰ্যই যেতিয়া জেলৰ পৰা নিৰ্বাচন খেলিছিলে তেতিয়া অসমৰ ৰাজনীতি বেলেগ আছিলে আজি অখিল গগৈ জেলৰ পৰা নিৰ্বাচন খেলিছে এই ৰাজনীতিৰ প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক জৰ্জ ফাৰ্ণাণ্ডেজে যেতিয়া জেলৰ পৰা নিৰ্বাচন খেলিছিলে 70 দশকত সেয়াও কথা বেলেগ আছিল কিন্তু আজিৰ নিৰ্বাচনটো আগৰ পুৰণি নিৰ্বাচনৰ লগত নিমিলে আজিৰ নিৰ্বাচন বাহুবল ধনবল এইবিলাক বহুত জৰুৰী হৈ পৰে আৰু শিৱসাগৰ যদি আপুনি মন কৰিছে বিজেপিয়ে উবুৰি খাই পৰিছে বিজেপিৰ ৰথী মহাৰথী সকলো শিৱসাগৰলৈ গৈছে দিনে নিশাই তাত প্ৰচাৰ চলাইছে যাক ক্ৰয় কৰিব লাগে তাক ক্ৰয় কৰিছে যিকোনো পন্থা অৱলম্বন কৰিবলৈ তেওঁলোক প্ৰস্তুত আছে বিজেপি গতিকে এই ক্ষেত্ৰত অখিল গগৈৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে নিশ্চিতভাৱে থিয় দিছে হয়তো সেইকাৰণে তেওঁ দুটাকে সমষ্টি নিৰ্বাচন খেলিব প্ৰথমতে বিচাৰিছিল যদিও পিছত সলনিও কৰিছে যে তেওঁৰ কাৰাগাৰত থাকি হয়তো মৰিয়নিৰ পৰা তেওঁ দুটাকে সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ তেওঁৰ সেই সামৰ্থ্য নাই গতিকে তেওঁ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিছে কিন্তু ৰাইজৰ কাষলৈ তেওঁ কেনেকৈ যাব ৰাইজৰ কাষলৈ যাবলৈ এই চিঠি বা পত্ৰকে তেওঁ প্ৰধান আহিলা হিচাপে গ্ৰহণ কৰিছে ধন্যবাদ জনাইছো ঋতুস্মিন অভিজ্ঞ তথ্য জনোৱাৰ বাবে কিন্তু এই পত্ৰখন আমি পুনৰবাৰ আপোনালোকক পঢ়ি দিব বিচাৰিছো এই পত্ৰত তেওঁ কি কথা উল্লেখ কৰিছে অখিল গগৈয়ে এই পত্ৰত বৰ্ণনা কৰিছে 17 ডিচেম্বৰ 2019ৰ কথা যেতিয়া তেখেতক পুলিচে তেখেতক গ্ৰেপ্তাৰ কৰিছিলে সকলো কথা তেওঁ বৰ্ণনা কৰিছে কিদৰে হেলিকপ্টাৰত তেখেতক লৈ যোৱা হৈছে এই কথা উল্লেখ কৰিছে আৰু তাৰ পাছত দ্বিতীয়তে তেওঁ উল্লেখ কৰিছে যে গুৱাহাটীৰ নিয়াৰ যি আদালতত
আদালতত নিয়াৰ আগতে গোপনে তেখেতক দিল্লীলৈ লৈ যোৱা হৈছিল বুলি তেওঁ দাবী কৰিছে তেওঁ দি দিছে 18 ডিসেম্বৰ 3 মান বজাত নিয়াৰ মুখ্য কাৰ্যালয়ত তেখেতক লকআপত ভৰাই থোৱা হৈছিল এখন লেতেৰা কম্বল পকি মজিয়া তাপমাত্ৰা আছিল 3 ডিগ্ৰীৰ পৰা 4 ডিগ্ৰী সেলসিয়াছ এই কথা অখিল গগৈয়ে বৰ্ণনা কৰিছে আৰু তাৰ পাছত কৈছে যে 18 ডিসেম্বৰ পুৱা 9 মান বজাৰ পৰা তেখেতক মাৰাথান জেৰা চলোৱা হৈছিল আৰু তাৰ পিছত তেওঁ কৈছে যে জেৰা মানে তেখেতক বিভিন্ন ৰাজনৈতিক কথা কোৱা হৈছিল য'ত কেনেকৈ দেশখন মুছলমানে খালে কাৰ জৰিয়তে কেনেকৈ হিন্দু বাংলাদেশী আনি দেশ বচাব খোজা হৈছে সেইবোৰ কথা তেখেতক বুজনি দিয়া হৈছিল বুলি অখিল গগৈয়ে এই পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰিছে তাৰ লগতে কৈছে যে কাৰ বিৰোধিতা কৰা মতে মুছলমানৰ পক্ষ লোৱা আৰু এআই দেশদ্ৰোহিতা বুলি তেখেতক কোৱা বুলি উল্লেখ কৰিছে গুৱাহাটীত আহি তেওঁ কি এক পৰিবেশৰ সৃষ্টি হৈছিল তেওঁ সংবাদ মাধ্যমৰ পৰা কিদৰে গম পাইছিল মাওবাদৰ লগত তেখেতৰ যি সম্পৰ্ক এই কথা তেওঁ পঞ্চমটো যি ফিফথ পইণ্ট তাত তেওঁ উল্লেখ কৰিছে ষষ্ঠতে তেখেতে কৈছে তেখেতক হিন্দুত্বৰ জ্ঞান প্ৰদান কৰা হৈছিল আৰু তাৰ পাছত পুনে পুনে তেখেতৰ পৰা প্ৰলোভন আহিছিল তেখেতলৈ প্ৰলোভন আহিছিল ইয়াৰ পাছতে এই পত্ৰখনত তেওঁ বিস্ফোৰক কথা উল্লেখ কৰিছে সপ্তম পইণ্টত তেওঁ লিখিছে যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ব্ৰেকেটত লিখিছে আৰএছএছত যোগ দিব লাগে লগে লগে জামিন প্ৰদান কৰা হ'ব অৰ্থাৎ আৰএছএছত যদি অখিল গগৈ যায় তেখেতক জামিন দিব বুলি অখিল গগৈয়ে পত্ৰৰ জৰিয়তে দাবী কৰিছে তাৰ পাছত যেতিয়া তেওঁ সেই প্ৰস্তাৱ মানি নললে ভাৰতীয় জনতা পাৰ্টিত তেখেতক যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হ'ব লাগে বুলি তেখেতক অফাৰ দিয়া বুলি আন এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে কিন্তু অখিল গগৈয়ে কৈছে তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰোধিতা কৰিলে তেওঁ ইয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে তাৰ পাছত তেখেতক কৈছে নৱমত অখিল গগৈয়ে কৈছে এই পত্ৰত যে তেখেতক সংগ্ৰামী জীৱন এৰি দিব লাগে বুলি কৈছে ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰিব লাগে বৃহৎ নদীবান আন্দোলন বন্ধ কৰিব লাগে কা বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে মই নামানিলো এই কথা অখিল গগৈয়ে নৱম পইণ্টত উল্লেখ কৰিছে কা আন্দোলনৰ সময়ত গুৱাহাটীত এক ভয়ংকৰ পৰিবেশৰ পিছৰ পৰ্যায়ত সৃষ্টি হৈছিল হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবে অহাৰ কথা আছিল কিন্তু তেখেতৰ ভ্ৰমণো এই আন্দোলনৰ বাবে বাতিল কৰিবলগীয়া হৈছিল তাৰ পাছত তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু কথা লিখিছে আৰু শিৱসাগৰবাসীৰ প্ৰতি আহ্বান কৰি কৈছে যে বৰ্তমান সময়তো তেওঁ পূৰ্বৰ স্থিতিতে আছে বিজেপি বিৰোধী স্থিতিতে আছে আৰু সেইবাবে জনতাক তেওঁ ক'ব বিচাৰিছে যে তেওঁ ইমান যন্ত্ৰণা পোৱাৰ পাছতো য'ত তেওঁ এটা পইণ্টত তেওঁ উল্লেখ কৰিছে যে এটা সময়ত হয়তো তেওঁ জীৱন শেষ কৰি দিয়াৰ বাবে হয়তো তেওঁ ভাবিছিলে এনেকুৱা পৰ্যায়ৰ পিছতো নিজৰ স্থিতিত অটল আছে আৰু সেইবাবে অখিল গগৈয়ে এই পত্ৰৰ জৰিয়তে শিৱসাগৰ জনতাৰ পত্ৰ লিখি অসমবাসীক পত্ৰ লিখি সমৰ্থন আদায়ৰ চেষ্টা কৰিছে কৃষক নেতাগৰাকীৰ এই পত্ৰখনক ৰাইজৰ দলৰ নেতাগৰাকীৰ এই পত্ৰখনক ৰাইজে কিদৰে গ্ৰহণ কৰে সেই আমি নিৰ্বাচনৰ পিছত গম পাম কিন্তু অখিল গগৈয়ে এই পত্ৰত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে